হাই বন্ধুসকল, আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ৰিগাৰ্ডিং এইচএছ ফাৰ্ষ্ট ইয়াৰ মেৰিট লিষ্ট। ফ্ৰেণ্ডছ, আপোনালোকে গম পাইছে যে এইবাৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ মেৰিট লিষ্টটো আপোনাৰ দৰ্পণ পৰ্টেলত পাব্লিছ কৰা হৈছে আৰু আপোনালোকে দৰ্পণ পৰ্টেলত গৈ পেলাই আপোনালোকৰ মেৰিট লিষ্টটো চাব পাৰে। ফ্ৰেণ্ডছ, মই ইয়াতে আলোচনা কৰিম কটন ইউনিভাৰ্চিটিৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ মেৰিট লিষ্টৰ বিষয়ে। ফ্ৰেণ্ডছ, আপোনালোকে দৰ্পণ পৰ্টেলত গৈ পেলাই আপোনালোকে মেৰিট লিষ্টটো ডাউনলোড কৰিব পাৰে, চাব পাৰে। লগতে কটন ইউনিভাৰ্চিটিৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ কেণ্ডিডেটৰ কাৰণে আপোনালোকে কটন ইউনিভাৰ্চিটিৰ ৱেবছাইট গৈ পেলাই আপোনালোকে মেৰিট লিষ্টটো চাব পাৰিব। গতিকে ফ্ৰেণ্ডছ, আপোনালোকে কেনেকৈ কটন ইউনিভাৰ্চিটিৰ ৱেবছাইটত গৈ মেৰিট লিষ্টটো চাব পাৰিব ফৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ, লগতে কেনেকৈ আপোনালোকে ডাউনলোড কৰিব, আপোনাৰ নামটো আছে নে নাই আপোনালোকে চেক কৰিব পাৰিব, এই বিষয়ে মই ডিছকাশ্যন কৰিম। লগতে ফ্ৰেণ্ডছ, মই আপোনালোকক ৰিমাইণ্ড কৰি দিব খুজিছোঁ যে কটন ইউনিভাৰ্চিটিত এইচএছ ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন 8 ছেপ্টেম্বৰৰ পৰা আৰম্ভণি হৈছে। গতিকে ফ্ৰেণ্ডছ, আহক আমি ডিছকাশ্যন কৰোঁ কেনেকৈ আপোনালোকে মেৰিট লিষ্টটো চাব পাৰিব। যদি তথ্যখিনি আপোনালোকক ভাল লাগে, প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব। ফৰ মোৰ আপডেটছ প্লিজ ছাবস্ক্ৰাইব দ্য চেনেল এণ্ড প্ৰেছ দ্য বেল আইকন। গতিকে ফ্ৰেণ্ডছ, পোনপ্ৰথমে আপোনালোকে মোবাইলত কটন ইউনিভাৰ্চিটি বুলি চাৰ্চ মাৰিব। চাৰ্চ মাৰাৰ পিছত আপোনালোকে দেখিব পাৰিব আপোনাৰ ৱেব পেজটো এনেকৈ এপিয়াৰ্ড হ'ব। দেন কটন ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ৱেবছাইট আছে cottonuniversity.ac.in, তাতে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনাৰ কটন ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটটো এনেকৈ এপিয়াৰ্ড হ'ব বা আপলোড হ'ব, আপোনালোকে চাব পাৰিছে। চ' ফ্ৰেণ্ডছ, ইয়াতে আপোনালোকে চাব পাৰিছে গোটেইখিনি ডিটেইলছ আছে, ইয়াতে আপোনালোকে চাব পাৰিছে। দেন আপোনালোকে চাব ইয়াতে তলফালে আহিব এডমিশ্যনছ 2021 বুলি আছে। চ' ফ্ৰেণ্ডছ, মই ইয়াতে এডমিশ্যনছ 2021ত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আমাৰ পেজখন এপিয়াৰ্ড হ'ব, আপলোড হৈ আছে, আপোনালোকে চাব পাৰিছে। আহক আমি চাওঁ। অকণমান টাইম লৈ আছে, হয়তো ছাৰ্ভাৰৰ অসুবিধা আছে, বাট দ্য পেজ উইল এপিয়াৰ্ড। অকণমান অপেক্ষা কৰিব আপোনালোকে, পেজটো আপলোড হৈ আছে, এতিয়া আপলোড হোৱা নাই। অ'কে, পেজটো আপলোড হৈ গ'ল। গতিকে ফ্ৰেণ্ডছ, আপোনালোকে চাব পাৰিছে হায়াৰ ছেকেণ্ডেৰী এইচএছ ফাৰ্ষ্ট ইয়াৰ ছায়েন্স, ক্লিক হিয়াৰ এডমিশ্যনৰ বাবে। দেন আণ্ডাৰ গ্ৰেজুৱেট, দেন পষ্ট গ্ৰেজুৱেট, ইয়াতে চাব পাৰিছে অনলাইন এপ্লিকেশ্যন ফৰ UGPG এডমিশ্যন, ৰেজিষ্ট্ৰেশ্যন আৰু লগিং এপ্লাই হৈ আছে, আৰম্ভ হৈ গৈছে। দেন এইচএছ এডমিশ্যনৰ বাবে ইয়াতে আপোনালোকৰ আছে, এইচএছ এডমিশ্যন চাব পাৰিছে। এডমিশ্যন নটিচ এণ্ড লিষ্ট, এডমিশ্যন নটিচ আছে ইয়াতে, লিষ্ট অফ এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰ্টছ, দেন লিষ্ট অফ এইচএছ ফাৰ্ষ্ট ইয়াৰ ছায়েন্স, দেন লিষ্ট অফ এইচএছ ফাৰ্ষ্ট ইয়াৰ EC এণ্ড DA কেটেগৰী। দেন আপুনি চাব পাৰিছে নটিচ, এইখিনি আগৰ আছিলে, এইখিনি আমি ডিছকাশ্যন নকৰোঁ, কিন্তু আমি এতিয়া চাব লাগিব এইচএছ ফাৰ্ষ্ট ইয়াৰৰ বিষয়ে। চ' প্ৰথমতে আমি এডমিশ্যন নটিচৰ বিষয়ে আমি আলোচনা কৰিম। এডমিশ্যন নটিচৰ বিষয়ে ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এডমিশ্যন নটিচখন ডাউনলোড হৈ গ'ল, আপোনালোকে চাব পাৰিব এডমিশ্যন নটিচটো। চ' ফ্ৰেণ্ডছ, আহক পোনপ্ৰথমে আমি এডমিশ্যন নটিচটো ডিছকাশ্যন কৰোঁ ফৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ এপ্লিকেণ্টছ। অ'কে, চ' ইয়াতে কি কৈছে আপোনালোকে চাব পাৰে, দিছ ইজ ইনফৰমেশ্যন ফৰ টু অল এপ্লিকেণ্টছ হু হেড এপ্লাইড ফৰ এডমিশ্যন টু এইচএছ ফাৰ্ষ্ট ইয়াৰ ছায়েন্স এণ্ড আৰ্টছ থ্ৰু দৰ্পণ এণ্ড হেড এডমিশ্যন ৰিকুৱেষ্ট একচেপ্টেড ফৰ কটন ইউনিভাৰ্চিটি need to register online again through the university website www.cottonuniversity.ac.in for payment of fees and document uploads. The online registration link will be opened soon and admission from the two list will be continued up to 12 September 2021. So friends, আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, বহুত গুৰুত্বপূৰ্ণ। So ইয়াতে আপোনালোকক কি কৈছে যে যিবিলাক ষ্টুডেণ্টে দৰ্পণ পৰ্টেলৰ থ্ৰু দি কটন ইউনিভাৰ্চিটিত এডমিশ্যন ল'বৰ কাৰণে ৰিকুৱেষ্ট কৰিছিলে, সেই মেৰিট লিষ্টটো আহি গৈছে। আৰু যিবিলাক ষ্টুডেণ্ট ছিলেকশ্যন হৈছে ফৰ টেক এডমিশ্যনছ ইন কটন ইউনিভাৰ্চিটি, তেখেতসকলে কি কৰিব লাগিব, কটন ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ৱেবছাইট আছে, সেই ৱেবছাইটত গৈ পেলাই সিহঁতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু এডমিশ্যন ফি পে'মেণ্ট কৰিব লাগিব। লগতে ৰিকুৱাৰ্ড ডকুমেণ্টছখিনি আপোনালোকে আপলোড কৰিব লাগিব। দেন আপোনালোকে কি কৈছে, এই এডমিশ্যন প্ৰচিডিউৰখিনি আপোনালোকে কমপ্লিট কৰিব লাগিব বাই 12 ছেপ্টেম্বৰ 2021, আদাৰৱাইজ আপোনাৰ এপ্লিকেশ্যনটো ৰিজেক্ট কৰি দিয়া হ'ব। অ'কে,
নেক্সট পেৰাটো আপোনালোকে চাব পাৰে ফৰ ডিটেইল ইনফৰমেশ্যন ৰিগাৰ্ডিং সাবজেক্ট কম্বিনেশ্যন এটসেট্ৰা দ্য ক্যান্ডিডেট শুড ৰিফাৰ টু দ্য জেনাৰেল ইনফৰমেশ্যন এডমিশ্যন ইনষ্ট্ৰাকশ্যন ফৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ ডিটেইল ইনফৰমেশ্যনৰ বিষয়ে অলৰেডি পাব্লিছ কৰিছিলে সেইখিনি আপোনালোকে চাই ল'ব নেক্সট মোস্ট ইম্পৰ্টেণ্ট কথাটো হ'ল যে যিবিলাক ষ্টুডেণ্টছ ধৰি লওক এক্সট্ৰা কাৰিকুলাৰ বা ডিফাৰেণ্টলি এবল্ড হয় এটসেট্ৰা এই ষ্টুডেণ্টছবিলাকে কি কৰিব লাগিব দৰ্পণত ৰেজিষ্টাৰ্ড কৰিছিলে অলৰেডি আৰু ডকুমেণ্টছ কি কৰিছিলে সেন্ড কৰিব লাগিব কটন ইউনিভাৰ্চিটিত আপুনি যদি ডিফাৰেণ্টলি এবল্ড হয় বা আপুনি আপোনাৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ আছে আৰু আপুনি দৰ্পণ পৰ্টেলত যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইখিনি উল্লেখ কৰিছিলে এতিয়া আপুনি কি কৰিব লাগিব সেই ডকুমেণ্টছখিনি আপোনালোকে কি কৰিব লাগিব কটন ইউনিভাৰ্চিটিত সেন্ড কৰিব লাগিব আৰু সেন্ড কৰিব লাগিব এটা ইমেইলত আৰু ইমেইলটো হ'ল ec.hs@cottonuniversity.ac.in So friends এইখিনি কাম আপোনালোকে by 12 September 2021 কমপ্লিট কৰিব লাগিব এডমিশনছ লগতে এডমিশন ফিজ নেক্সট চাব পাৰে ক্যান্ডিডেটস আৰ এডভাইজ টু চেক দ্য ইউনিভাৰ্চিটি ওয়েবসাইট আপোনালোকক চেক কৰিব দিছে গতিকে ফ্ৰেণ্ডছ এতিয়া আমি সাম আপুনি মেৰিট লিষ্ট কেনেকৈ চেক কৰিব কেনেকৈ ডাউনলোড কৰিব পাৰিব প্ৰথমতে চাওক লিষ্ট ফৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰ্টছ আছে আপুনি ইয়াতে ক্লিক কৰক মই এই লিষ্টখন অলৰেডি ডাউনলোড কৰিছিলোঁ যিয়ে নহওক মই ইয়াতে ওপেন কৰিম আপোনালোকক দেখাই দিম লিষ্টখন চাব পাৰে এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰ্টছ কটন ইউনিভাৰ্চিটি লিষ্টখন আহি গৈছে ইয়াতে সিৰিয়াল নম্বৰ দেন ARN নম্বৰ নেম অফ দ্য ক্যান্ডিডেটস দেন পাৰ্চেন্টেজ স্কোৰ দেন বোৰ্ড দেন আপোনাৰ ৰিলিজিয়ন ক্যাটেগৰী EWS এণ্ড সিলেকশ্যন ক্যাটেগৰী এনেকৈ আপুনি পাই যাব গতিকে ফ্ৰেণ্ডছ এনেকৈ আপুনি আৰ্টছৰ মেৰিট লিষ্টটো চেক কৰিব পাৰে ফৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ ইন কটন ইউনিভাৰ্চিটি আৰু আপুনি এডমিশনৰ কাৰণে প্ৰসেসিং কৰিব লাগিব নেক্সট ফ্ৰেণ্ডছ চাম আমি সায়েন্সৰ কাৰণে সায়েন্সৰ মেৰিট লিষ্টটো ইয়াতে লিষ্ট ফৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ সায়েন্স বুলি আছে ইয়াতে ক্লিক কৰক ক্লিক কৰাৰ পিছত আপোনাৰ চাব আপোনাৰ মেৰিট লিষ্টটো ডাউনলোড হৈ যাব ডাউনলোড কৰাৰ পিছত আপোনালোকে এনেকৈ চাব পাৰে লিষ্ট অফ ক্যান্ডিডেটস সিলেক্টেড ফৰ এডমিশন টু এইচএছ ফাৰ্ষ্ট ইয়াৰ সায়েন্স 2021 এনেকৈ সিৰিয়াল নম্বৰ ARN নম্বৰ নেম বোৰ্ড দেন পাৰ্চেন্টেজ দেন ষ্টেট ৰিলিজিয়ন দেন ক্যাটেগৰী EWS এণ্ড সিলেকশ্যন ক্যাটেগৰী গটখিনি ডিটেইলছ আপুনি পাই যাব সায়েন্সৰ কাৰণে এইচএছ ফাৰ্ষ্ট ইয়াৰ ক্যাটেগৰী ওয়াইজ আপোনাৰ ইয়াতে দিয়া আছে সো ফ্ৰেণ্ডছ এনেকৈ আপুনি কি কৰিব পাৰে সিমিলাৰলি আপুনি মেৰিট লিষ্ট ফৰ EC এণ্ড DA ক্যাটেগৰী আপুনি ডাউনলোড কৰিব পাৰিব আৰু আপুনি চাব পাৰিব জিঅনক ফ্ৰেণ্ডছ ইয়াতে আপোনাৰ কাৰণে মূল কথাটো হ'ল যে যদি আপোনাৰ নামটো মেৰিট লিষ্টত আছে কটন ইউনিভাৰ্চিটিৰ ইন এইচএছ ফাৰ্ষ্ট ইয়াৰ ইন আৰ্টছ অৰ ইন সায়েন্স তেনেহলে আপুনি 8 সেপ্টেম্বৰৰ পৰা এডমিশনছ ল'ব পাৰে আৰু লাষ্ট ডেট ফৰ এডমিশনছ হ'ব 12 সেপ্টেম্বৰ 2021 যদি আপোনালোকক তথ্যখিনি ভাল লাগিছে প্লিজ লাইক কৰিব শেয়াৰ কৰিব এণ্ড ফৰ more updates please subscribe the channel and press the bell icon thank you have a great day